আজি মই তোমালোকৰ ক্লাছ 9 সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ ইতিহাসৰ বিষয় লৈ আহিলো, যিটো প্ৰথম চেপ্টাৰ পৰা কিছুমান মাল্টিপল চইচ কুৱেশ্যন দিয়া হৈছে। বিকল্পৰ প্ৰশ্ন উত্তৰ বাছি লোৱা। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। পোনপ্ৰথমতে ভাৰতত ইউৰোপীয়সকলে আহিছিল, তাৰ বিষয়ে কেইটামান মই প্ৰশ্ন বনাই তোমালোকক দিছো, সেইটো ভালকৈ চাবা ভিডিঅ'টো। ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰিছো। ঠিক কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে ইয়াৰ পৰা, মাল্টিপল চাইজৰ কুৱেশ্যন চোৱা। 1 নম্বৰ কুৱেশ্যনটো আছে, সাগৰীয় জলপথ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এত আছে লৰ্ড ডেলহাউচি, বিত আছে জন মিল্টন, চিত আছে ভাস্কো দা গামা, ডি নম্বৰত আছে লৰ্ড কেনিংছ। শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে অলপ ভাবি চিন্তি চোৱাচোন। শুদ্ধ উত্তৰটো আমাৰ হ'ব কি চি, ভাস্কো দা গামাই কি কৰিছিল? সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ কুৱেশ্যন আছে, ভাস্কো দা গামা ভাৰতৰ কোন ঠাইত উপস্থিত হৈছিল? এ নম্বৰত আছে কালিকট, বি নম্বৰত আছে বোম্বে, চি নম্বৰত আছে কলকাতা, ডি নম্বৰত আছে দিল্লী। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো আমাৰ হ'ল অপশ্যন এ কালিকট। কোনজন ইউৰোপীয়ান সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? এতিয়া কি কৈছে কুৱেশ্যনত? কোনজন ইউৰোপীয়ান নাবিক তেওঁ আচলতে সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? এ নম্বৰ অপশ্যন এত আছে বাৰ্থল মিউডিয়াছ, বি নম্বৰত আছে ভাস্কো দা গামা, চি নম্বৰত ফাৰ্নিছ ড্ৰেক, ডি নম্বৰত ছাৰ থমাছ। এতিয়া ইউৰোপীয়ান যিহেতু সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল, আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ভাস্কো দা গামাই কি কৰিছিল? সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল। তেওঁ ইউৰোপীয়ানৰ নাবিক আছিল। ইংৰাজসকলে প্ৰথমে ভাৰতত কোন ঠাইত বেপাৰ কৰিবলৈ আহিছিল? 4 নম্বৰ কুৱেশ্যন কি আছে? ইংৰাজসকলে প্ৰথমতে ভাৰতৰ কোন ঠাইত বেপাৰ কৰিবলৈ আহিছিল? অপশ্যন এত আছে আগ্ৰা, বিত আছে চুৰাট, চিত আছে কলকাতা, ডিত আছে বোম্বে। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, আগ্ৰাত আহিছিল। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল? অপশ্যন এত আছে 1600 খ্ৰীষ্টাব্দত, অপশ্যন বিত আছে 1800 খ্ৰীষ্টাব্দত, অপশ্যন চি আছে 1609 খ্ৰীষ্টাব্দত, অপশ্যন ডিত আছে 1857 খ্ৰীষ্টাব্দত। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1609 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। 6 নম্বৰ কুৱেশ্যনত আছে কি? ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত অহাৰ মূল উদ্দেশ্য হ'ল কি হ'ব? এ নম্বৰ আছে ব্যৱসায় বাণিজ্য কৰা, বিত আছে কোম্পানীৰ কাম কৰা, শ্ৰমিকক ভাত্তা প্ৰদান কৰা, চি নম্বৰত আছে ইংৰাজসকলে ভাৰতত আধিপত্য বিস্তাৰ কৰা, ডি নম্বৰ কমিশ্যন গঠন কৰা। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ইংৰাজসকলে ভাৰতত আধিপত্য বিস্তাৰ কৰা। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 7ত কি দিয়া আছে? ইলিয়াম ফৰ্ট কি? নাইবা ইলিয়াম ফৰ্ট হ'ল এ নম্বৰত আছে ক্ষমতাচ্যুত কৰা, বি নম্বৰ পদবী, চি নম্বৰ সন্মান, ডি নম্বৰ বাণিজ্য কেন্দ্ৰৰ নাম। এতিয়া আমাৰ শুদ্ধ উত্তৰটো যিহেতু আমি এইটো সন্মানক হ'ব পাৰে, কিন্তু ইলিয়াম ফৰ্ট যিহেতু কৈছে, আমাৰ ইলিয়াম ফৰ্ট হ'ল অপশ্যন দুটাই আছে। অপশ্যন আমাৰ হ'ব কি? অপশ্যন নম্বৰ হ'ল ডি, ইলিয়াম ফৰ্ট হ'ল এটা বাণিজ্য কেন্দ্ৰৰ নাম। কিমান চনত মোগল সাম্ৰাজ্যৰ পতন হৈছিল? কিমান চনত মোগল সাম্ৰাজ্যৰ পতন হৈছিল? অপশ্যন এত আছে 1857 খ্ৰীষ্টাব্দত, বিত আছে 1856 খ্ৰীষ্টাব্দত, চিত আছে 1656 খ্ৰীষ্টাব্দত, ডি আছে 1858 খ্ৰীষ্টাব্দত। আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? যে মোগল সাম্ৰাজ্যৰ পতন হৈছিল কিমান চনত? 1856 খ্ৰীষ্টাব্দত। চিপাহী বিদ্ৰোহ কিমান চনত? 9 নম্বৰ কুৱেশ্যনত আছে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? 1957 চনত, 1857 চনত, 1956 চনত, 1657 চনত। এতিয়া 4টাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। কুৱেশ্যন নম্বৰ 10, চিপাহী বিদ্ৰোহৰ প্ৰথমতে কোন ঠাইত হৈছিল? চিপাহী বিদ্ৰোহ প্ৰথমতে কোন ঠাইত হৈছিল? এনেহ'লে অপশ্যন এত আছে কলকাতা, বিত আছে চুৰাট, ডিত আছে বোম্বে, চিত আছে বোম্বে, ডিত আছে গুজৰাট। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল চি, বি, চুৰাটত। এতিয়া এই চুৰাট নাহিলে
অপশ্যনত এইটো থাকিব লাগে যে অপশ্যন বাৰাণসীৰ থাকিলে বাৰাণসী তোমালোকে মাৰি দিবা। বাৰাণসীতো হৈছিল আমাৰ চিপাহী বিদ্ৰোহ। সেইটো হ'ল ঠাই জাগাৰ নাম আৰু এইটো হৈছে ঠাইৰ নাম। বাৰাণসীত থাকিলে বাৰাণসীত মাৰি দিবা। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ অসমীয়া ব্যক্তিজনৰ নাম কি? অপশ্যন এত আছে লীলাধৰ বৰুৱা, বিত আছে মংগল পাণ্ডে, চিত আছে ফখৰুদ্দিন আলী আহমেদ, ডিত আছে মনিৰাম দেৱান। এতিয়া আমাৰ চিপাহী বিদ্ৰোহত প্ৰথম শ্বহীদ হোৱা অসমীয়া ব্যক্তিজনৰ নাম কৈছে। অসমীয়া ব্যক্তি হলে আমাৰ কি হব? অপশ্যন হব আমাৰ এ লীলাধৰ বৰুৱা। আৰু যদি কুৱেশ্যনত কয় চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম কি, তেতিয়া হব মংগল পাণ্ডে। মংগল পাণ্ডে হব আমাৰ শুদ্ধ উত্তৰ। লোকসভা পৰীক্ষাত পোনপ্ৰথমতে উত্তীৰ্ণ হোৱা অসমীয়া ব্যক্তিজনৰ নাম কি? 12 নম্বৰ কুৱেশ্যন কি দিছে? লোকসভা পৰীক্ষাত প্ৰথমতে উত্তীৰ্ণ হোৱা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? এ নম্বৰতে সত্যেন্দ্ৰনাথ ঠাকুৰ, বি নম্বৰ আনন্দৰাম বৰুৱা, চি নম্বৰ ৰবীন্দ্ৰনাথ টেগোৰ, ডি নম্বৰ ৰমেশ চন্দ্ৰ দত্ত। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ, যে লোকসভা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম হৈছে আনন্দৰাম বৰুৱা। আৰু ৰাইট এনসাৰ হ'ব আমাৰ কি? আনন্দৰাম বৰুৱা হৈছে আমাৰ প্ৰথম অসমীয়া ব্যক্তি। ওকে, আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা।